আজি যেহেতু ঘৰতে আছো সেইকাৰণে ভাবিলো যে অলপ মুখত ফেস মাস্ক লগাই লওঁ কাৰণ কি এইকেইদিন ঘুৰি ঘুৰি মানে মুখখনৰ পুৰা একদম ধাজিয়া উৰি গৈছে তো সেইকাৰণে অলপ ঠিক কৰি ললো তাৰ পিছত ব্ৰেকফাষ্টটো কৰি এই আমাৰ মহাজনক মা আৰু মই মিলি দুইটাই ভাত খুৱাইছো নিজেতো নাখায় সেইকাৰণে এনেকে আজি মাটি দালি খাব মন গৈছে তো সেইকাৰণে আহিছো কিচেনত মাটি দালি অলপ বনাবলৈ আৰু এইটো মই আধা ঘণ্টাৰ আগতে ভিজাইছিলো আধা ঘণ্টাৰ পিছত ধুনীয়াকৈ কুমলি গৈছে আৰু তাৰ পিছত মই এনেকৈ কুকাৰত দি দিছিলো কুকাৰত দি তাৰ পিছত ইয়াতে অলপ হালধি নিমখ এনেকৈ দি বইল হ'ব কাৰণে থৈ দিছিলো আৰু বহুত দিন হ'ল মাটি দালি খুৱাই নাই তো সেইকাৰণে আজি মন যোৱা কাৰণে হঠাৎ কৰি আহি ভিজাই দিছো তাড়াতাড়ি এইকাৰণে আজি মাংস নিদিয়াকে দালি খাম আৰু মানে কি খাম মানে কি আৰু ভাবিছিলোহে খাম বুলি কিন্তু মানে নহল মানে কথাটো কি হ'ল মই কিচেনত মাটি দালি বনাই আছো আৰু মায়ে মানে গম নাপায় তাৰ পিছত মায়ে দেখি মানে ক'লে যে অকল মাটি দালিটো বনাইছে যে অলপ তাতে মাংস নিদিলে কিয় মাংসটো দিলে মানে আৰু খাই ভাল পালি হয় সেইকাৰণে তাৰ পিছত মোৰ আধা বনোৱা দালিটো এৰি মই আৰু মাংস আনিব গলো ধুলো তাৰ পিছত আৰু বনাইছো তাৰ পিছত আকৌ তাতে দালিটো দিছো মোৰ মাটি দালি মানে আজি কি ৰূপ হৈছে ক'ব নোৱাৰো আৰু খোৱাত মানে কেনেকৈ হয় বনাব লাগে অকল বনাইছো মাটি দালি মানে মায়ে গম পায় যে মই বহুত ভাল পাওঁ যিমানে বাহিৰত বস্তু খালেও মানে মোৰ মাটি দালি সমান আৰু একোৱে হ'ব নোৱাৰে ইমানেই ভাল পাওঁ মাটি দালি তাৰ পিছত মাটি দালি বনাই থাকোতে আৰু ভাইটিয়ে ক'লে কি তই যেহেতু বনাই আছো সেইকাৰণে মোৰ মছৰুমখিনিও বনাই দে আৰু সেইকাৰণে দালিখিনি বহাই থৈ আৰু মই এয়া মছৰুম বনোৱাত লাগিছো তাড়াতাড়ি মছৰুমখিনি সাফা কৰি তাৰ কাৰণে আৰু মছৰুমখিনিও বনাব কাৰণে বাকি বস্তুবিলাক ৰেডি কৰিছো আৰু এয়া হ'ল আমাৰ বাৰীৰ বন ধনিয়াটো ছিঙিছো অলপমান দি দিও বুলো আঞ্জাত দিলে মানে অলপ সোৱাদটো মজা হ'ব তো সেইকাৰণে এইফালে আঞ্জাটো হৈ আছে মই এনেকৈ কিচেনত বহি আছো আৰু মেকুৰীকেইটা নাচাই আছে আৰু ফাইনেলি মোৰ হৈ গ'ল দালি ৰেডি খাই কিনে বাৰু ইমান এটা বেয়াও হোৱা নাছিল ঠিক ঠাক আছিলে আৰু খাই লৈ মা আৰু মই আহিলো বাইদেউহঁতৰ ঘৰত আজি মানে বিয়াৰ কাৰণে অলপ মদ বনাব আছিলে তো তাৰ পিছত এয়া গধূলি চব্জি কাটিছো ভাতৰ কাৰণে আজি মই ভেন্দি